কাম কৰি থাকা 9 ঘণ্টাই হয় ভাত খাওয়াটোকো কাটে হেঁতে কিন্তু 8 ঘণ্টা দৰমহাটো দে 9 ঘণ্টা ভাত খাওয়া 1 ঘণ্টা কাটি ফেলে কিন্তু গাঁৱতটো হাজিৰা কৰিলে আমি 7 ঘণ্টাহে হয় 250 টকা মাত্ৰ পাম 8 ঘণ্টা এতিয়া বৰ্তমান আমি 100 টকা বাঢ়াবা খুজি আছো মাইকীৰ 100 টকা বা মতাৰ 100 টকা 400 টকা হয় মতাবিলাকৰ আৰু মাইকীবিলাকৰ 350 সেইটো কাৰণে আলোচনা কৰিব কাৰণে জিএমক এখন মাতিছিলো কিন্তু নাহে ওলাই অফিচৰ পৰা আপোনালোকে ইয়াতে কাম কৰা কিমান দিন হৈছে 3 বছৰে হ'ল ধৰ 3 বছৰ পুৰা মানে সিজনটো আপোনালোকে কেইটা বজাৰ পৰা কেইটা বজালৈকে কাম কৰে আমি 7জন 15জন নেকি আমি 15জন মান আমি 5টা বজাত আহো 5টাৰ পৰা 5টা লাগি কৰো 5টা বজাৰ পৰা কৰিলে দুটা ছুটি হয় 8 ঘণ্টা ডিউটি আৰু আমাৰ দিনটো লগন থৈ এতিয়া ইয়াতে আমি 3টা সিজনৰ পৰা কাম কৰি আছো টি ষ্টেটত টি মানে সোনাজুৰি টিএলএল কোম্পানীত বৰ্তমান আমি কাম কৰি আছো সৰুৰ পৰা এতিয়ালৈকে বিল্ডিং হোৱালৈকে তো এতিয়া আমি পইচা কম পোৱাৰ কাৰণে আমি বাঢ়াবা ওলাই আছো ধৰ আমাৰ 300 টকা দি আছে ল'ৰা মানুহ আৰু মাইকী মানুহ 250 টকা সেইটো 9 ঘণ্টা কৰিবলগীয়া হয় ভাত খোৱা টাইমটোও কাটে 9 ঘণ্টা কৰিবলগীয়া হয় সেইটোৰ কাৰণে আমি আজি আপিল কৰিছিলোঁ যে আমাক যাতে দৰমহা 100 মাইকীবিলাকৰ 100 আমাৰ 100 তেনেকুৱা বাঢ়াক বুলি এতিয়ালৈকে জিএমক মাতছোঁ জিএমে বাহিৰত ওলাই নাহে আমি ভিতৰত যাই কথা নাপাতোঁ বুলি ভাবছোঁ সেইটোৰ কাৰণে আমি বাহিৰত আহি অলপ কথা পাতক বুলি আমি বহুতবাৰ অনুৰোধ কৰিলোঁ কিন্তু এতিয়ালৈকে বৰ্তমান হাজিৰ হোৱা নাই বৰ্তমানলৈকে হেঁতে কি কৰিছে সিহঁতৰ ষ্টাফবিলাক আমাক ইয়াতে লগনত থৈ পৰা তিৰি চুলি পূৰা ইয়াতে আছে চুলিবিলাকতো কাম নকৰে আমি ল'ৰা পুৰুষ যিমান কাম কৰা ইয়াতে মানুহ আছোঁ সেইবিলাক চবে উপস্থিত আছে এতিয়ালৈকে হেঁতে কি কৰিছে আমাৰ মাজৰ ভিতৰতে ষ্টাফবিলাকে ব্ৰইলাৰ মাংস লৈ যায় এতিয়া বনাই আছে সেইবিলাকো আমি দেখাই আছোঁ বৰ্তমানলৈকে কেমেৰামেনক মাতি লৈ যাম আমি সেইটোৰ কাৰণে এতিয়া বৰ্তমান দেখাই আছোঁ কওকচোন তাৰপিছত ৰাতিপুৱাৰ পৰা আমি আছোঁৱে বাৰু কিন্তু লাষ্ট টাইমত মানে জিএমে আমাক ক'লে যে হ'ব বাৰু আমি মালিকৰ লগত আলোচনা কৰিম তেতিয়াহ'লে সেইকাৰণে আমি ধৰ্মঘাটটো ষ্টপ কৰি দিয়াৰ হেৰি নকৰে তেতিয়াহ'লে আমি আকৌ ধৰ্ণা কৰিম বুলি পেলাই কওকচোন আজি আমি হাজিৰা বঢ়োৱাৰ কাৰণে আমি আজি দিন গুটীয়া এদিনৰ কাৰ্যসূচী হিচাপে আমি ধাৰণা দিছিলোঁ তাৰপিছত ৰাতিপুৱাৰ পৰা আমি ধাৰণা কৰি আছিলোঁ কিন্তু জিএমে আমাৰ কথাটো মানা নাছিল লাষ্টত এতিয়া আমি এটাই মীমাংসা ল'লোঁ মে' মাহৰ 30 তাৰিখলৈকে জিএমে মানে ক'লে আৰু মে' মাহৰ লাষ্টৰ পৰা দিম বুলি কিনে এতিয়া আমি মানে ধাৰণাটো আমি এতিয়া উঠাই লোৱা হৈছে আৰু যদি দ্বিতীয়বাৰ যদি আমাক এনেকুৱাকৈ যদি দিম কোৱাৰ পিছত যদি নিদিয়ে তেতিয়া মানে আকৌ এবাৰ আমি ধাৰণা কৰিম ক'ত হৈছিলে ঘটনাটো সোনাজুৰি ফেক্টৰী